হেল্ল' অ মা অ কি কৰি আছ অ এই বোৱাৰী অ মই পিছত কৰি আছো ৰচোন হ'ব দে ৰাখ এই ৰ'বাচোন ৰ'বা এই তুমি ঘনে ঘনে ক'লে ফোন কৰি থাকাহে মই মালে ফোন কৰিছিলো মালে কিয় ফোন কৰি থাকিব লাগে হা এনে কৰিছো আছো যেতিয়া বোলো মাৰ লগতে কথা এটা পাতো এনেই কৰিছো এই আমাৰ এইখন ঘৰত কি হয় নহয় সকলো কথা মানে তুমি মাৰাক জনাই থাকা নহয় হয় নহয় নহয় দেউতা আপুনি এনেকে কিয় ভাবিছে কি তেনেকে নাভাবি আৰু কেনেকে ভাবিম আমাৰ ঘৰত কি হয় নহয় কি কৰিছো নকৰিছো কি খাইছো বইছো কাৰ লগত কি হৈছে নুছে এইবিলাক কথা সকলো তনকে তুমি মানে তোমাৰ মাৰাক জনাই থাকা হা নহয় দেউতা আপুনি ভুল বুজিছে এই নহ'বলে কি আছে এই বোৱাৰী লক্ষণ নেকি এইবিলাক হা এই ঘৰৰ কথা ঘৰত ৰাখিব লাগে আৰু বাহিৰত কিয় জনাব লাগে নহয় মই দেউতা এনেই মই মালে ফোন কৰিছোহে আপুনি বেলেগ বুজিছে নহয় তুমি আজিয়ে নহয় ন মই তোমাক আহিব ধৰি লক্ষণ কৰি আছো আহিব ধৰা পাই মই তোমাক লক্ষ্য কৰি আছো তুমি ঘণ্টাকে খালি ঘৰত ফোন কৰি থাকা কিহৰ ইমান কথা থাকে হে কিহৰ কথা থাকে ইমান কাম বন আজৰি হৈ পেলাই বোলো মাৰ লগত এনেই দুখনমান কথা পাতি আছিলো কাম বন শেষ কৰি তোমাৰ সময় নাই অসময় নাই মই যেতিয়াই দেখো তুমি ফোনতে থাকা দেখো হা কিয় কৰা এইবিলাক হা মই একো বেয়া কথা কোৱা নাই নহয় দেউতা বেয়া কথা কৈছা নকৈছা কথা নহয় বোৱাৰী এজনীয়ে ঘৰখনৰ কাম বন আজৰি কৰি তাৰ পিছতহে ফোনটো লোৱা বেলেগ কথা কিন্তু তোমাৰ মই সকলো সময়তে দেখো দূৰৰ পৰা দেখো ফোনত লৈ খালি ফেনাই থাকা কি কথা পাতা মাৰাৰ লগত ক'ব নোৱাৰো আমাৰ চাগে ঘৰৰ কথাই পাতিব লাগিব হয় নহয় দেউতা মই এইবিলাক একোৱে নকওঁ আপুনি ভুল বুজিছে ভুল বুজিছো মই ভুল বুজা নাই ভুল তুমিহে বুজিছা অলপ সংশোধন হোৱা বোৱাৰী এইবিলাক স্বভাৱ নহয় বোৱাৰী হৈ থাকিবলৈ চেষ্টা কৰা বুজিছা না নাই কথাটো মনত ৰাখিবা আৰু দ্বিতীয় দিন যাতে আৰু মই নকওঁ এই প্ৰথম এই শেষ ৰচোন ক'লে যা এই মিটিং এটা আছে ক'ত মিটিং আছে তোৰ এই নগাঁও ৰচোন তোক কথা এটা সোধো তই এটা কথা মন কৰিছনে নাই বাৰু কি কথা একো ক'ব নোৱাৰ একোৱে ক'ব নোৱাৰ হা তই ঘৰত কি ফুল দালি নেকি হা এই ঘৈণীয়ে যে এই মোবাইলত যে ঘণ্টাই কাৰ লগত কথা পাতি থাকে তই গম পাৱনে আমাৰ ঘৰত কি হৈছে নহৈছে সকলো কথা সেই মাকৰ আগত লগাই থাকে তই কথাটো মন কৰিছনে নাই দীপালীয়ে ফোন কৰে তাতে কি হ'ল তাতে একো হোৱা নাই ফোন কৰিব ফোন কৰিব ঘৰত মানুহ আছে মা দেউতা আছে ভণ্টি এজনী আছে ভাইটি আছে তই ফোন নকৰি আকৌ ডেলি মন লৈ যাম নেকি ঠিকে আছে ওপৰা পৰি নকৰিবি কি কথা পাতে আমাৰ ঘৰৰ কথা সকলো কৈ থাকে তাত আমি ইয়াত কি কৰিছো নকৰিছো সেইবিলাক কথাই পাতে হা আমাৰ ঘৰৰ কথানো কি পাতিব কচোন আমাৰ ঘৰৰ এনেকুৱা কি কথা আছে যে তাই পাতিলে আমাৰ কিবা বেয়া হ'ব এই তই ঘৰত কিমান সময় থাক ঘৰত হা এই খালি ভুৰুংকে ওলালি কি হয় নহয় মহে জানো এই সকলোবোৰ কথা আমি কি খাইছো বৈছো কলৈ গৈছো নকৰিছো কি বজাৰ কৰিছো নকৰিছো সকলোবোৰ তন্নকৈ সেই মাকৰ আগত লগাই থাকে বুজিছ হা এইবিলাক কথা চকু দিবলৈ সময় নাই খালি মেল মিটিং এইবিলাকে নহয় হা ঘৈণীয়েক অকমান চকু ৰাখিবি কি যে তহঁতে মানে ফোন এটা কৰিলো ইমান জগৰ বাপৰে বাপ নোৱাৰিছ আৰু দেই মই যাওঁ হা চাল্লা দেখিছ সিও একে ঘৈণীয়েকৰ ফালে যা যি কৰে কৰি থাক দীপালী কি হ'ল এনেকে যে কান্দি আছা কি ক'ব আৰু মাৰ লগত দুটামান কথা পাতিছিলো দেউতাই সেই বকনিৰ পৰা দি থৈ গুচি গ'ল জানেনে এই দুটামান কথা পাতো আজৰি সময়ত মা আছে ভণ্টি আছে মই দুটামান কথা পাতো দেউতাই খালি মোক বেলেগে ভাবে ঠিকে আছে আজৰি সময়ত তুমি মাৰ লগত কথা পাতিছা দেউতাৰ লগত কথা পাতিছা ইয়াততো আৰু মানে দেউতাৰতো আপত্তি কৰিবলগীয়া মই একোৱে দেখা নাই তথাপিও মোকো জানো কিয় তোমাৰ কথাই কৈ আছে তুমি ঘৰত এনি টাইম মানে আমাৰ ঘৰৰ বিষয়ে কিবা কিবি কৈ থাকা এইবোৰহে মোক মানে কৈ আছে মই ভাবিলোঁ এইবোৰতো মানে কোৱা কথা নহয় তুমি তোমাৰ মাৰ লগত তোমাৰ কথাহে পাতি আছা চাগে আৰু আমাৰ ঘৰৰ কি ভাল আৰু মানে কি তুমি ভাল পাইছা আহি পেলাই
সেইবোৰ ক'লে ক'ব পাৰা। আমাৰ ইয়াৰ বদনাম বা কিবা মানে বেয়া পোৱা কথাটো তুমি কেতিয়াও তাত নোকোৱা। মোৰ এইটো তোমাৰ ওপৰত একদম সম্পূৰ্ণ বিশ্বাস আছে যে এই ঘৰখনৰ মান সন্মান গোটেইখিনি তোমাৰ ওপৰতে। তুমি এই ঘৰখনৰ মান সন্মান কেনেকৈ বচাই ৰাখিব লাগে সেয়া তোমাক নতুনকৈ শিকাব নালাগে। মই প্ৰথম দিনাৰ পৰাই মানে তোমাৰ চাল চলন চাই পেলাই মই চব বুজি পালোঁ। কিন্তু দেউতাৰ কথা হ'ল কি জানা, দেউতাৰ অলপ বয়স হৈছেতো, গতিকে এই ফোনৰ মানে কথা বতৰাটো মানে ইমান ভাল নাপায়। নিজেও দেখা নাই কাৰোবাৰ ফোন আহিলে মোক আনি পেলাই দিয়ে, এইটো দেচোন লগাই কথা পাতোঁ, নিজেই নাজানে। সেইকাৰণে ফোনত কথা পাতাটো ইমান মানে ভাল নাপায়, বুজিলা? আৰু বেলেগ একো নহয়। নহয় মানে মই কথা পাতিছোঁ আজৰি সময়ত, হয়নে? কামখিনিতো মই গোটেইখিনি কৰি থাকোঁ। দেউতাই মানে ভাবে কি মই বেলেগ মানে কথা লগাই থাকোঁ, সেইটোহে খং কৰি আছে। তথাপিও মানে বোৱাৰী বুলি অলপ চকু ৰাখিব দিয়া, বুজিছা? সেইখিনি আৰু তুমি ধৰি ৰাখিলে নহ'ব। এই মোৰ ওপৰত দেখা নাই, মই ওলাই যাওঁতে ক'ত গৈছ কি কথা গোটেইখিনি কৈ যাব লাগে। মই তেনেকৈয়ে যাওঁ, তেনেকৈয়ে থাকোঁ, উপায় নাই আৰু। ঠিক আছে তেতিয়াহ'লে তুমি ৰোৱা, তুমি চিন্তা কৰিব নালাগে। মোৰো মানে মিটিং এটা আছে তাত মানে। প্ৰাঞ্জল ৰৈয়ে আছে, মই যাবই লাগিব এতিয়া। তেনেহ'লে যাওক, আপোনাৰ দেৰি হ'ব নহয়। ঠিক আছে, মই তোমাক এই কথাখিনি কোৱাৰ কাৰণেহে মই অকণমান ৰৈ দিছিলোঁ। ঠিক আছে তেতিয়াহ'লে মই যাওঁ। এইবিলাক নধৰিবা নধৰিবা। মই দীপালী তাৰ পৰা আহোঁ, তই ঘৰতে থাকিবি। তাই মোৰ লগত কথা পাতি থাকোঁতে শহুৰেকে ইমান বেয়াকে কৈছে, তাই বা কিমান কষ্টত আছে। এই বুঢ়াটো যে নহয়, আমাৰ ঘৰলৈ ফোন কৰি তাই খবৰ খাতি সুধিলে এই বুঢ়াই সন্দেহ কৰি থাকে, গম পাইছনে? সেইকাৰণে বিয়া দিওঁতে ল'ৰাটোৰ লগতে ঘৰখনৰ মানুহখিনিও চাব লাগে। কি কৰিবি, উপায় নাই, মানুহে দেখুৱাই দিলে আৰু আমি সেইবিলাক খুচৰি খাচৰি চাবলৈকে নহ'লে। এইটোৱেতো ভুল হ'ল। হয় দে, এতিয়া মানুহটোৱে মানে কি জাননে, অনবৰতে তাইক জ্বলাই থাকে। তাই ফোন কৰিলে এই ঘৰৰ কিবা কথা লগাইছো বুলি সন্দেহ কৰে, ইটো কয় সিটো কয়, অনবৰতে দেখিব নোৱাৰে। এই ৰাতুল আকৌ জোৱাইটো তেনেকুৱা নহয় নহয়, সি আকৌ এইবিলাক একো নকয়। হয়তো ময়ো দুদিনমান শুনিছো তোলে ফোন কৰোঁতে কিমান কেটেৰা জেঙেৰা কৰে। হয় দে, এই বুঢ়াটোৰ পৰা মানে অকণো মানে তাই শান্তি নাইকিয়া হ'ল। এই ছোৱালীজনীয়ে ঘৰখনলৈ ফোন কৰিবলৈ নিজৰ মাক বাপেকৰ যদি খবৰ খাতি নলয়, তেতিয়াহ'লে কাৰ খবৰ খাতি ল'বনো বাৰু? হয়তো তাই মানে এতিয়া কি কৰি আছে চাগে, কান্দি কাটি গোটেইজনী কিবা হৈ আছে চাগে। তই আকৌ কাজিয়া নকৰিবিগে গৈ পেলাই। সেই নকৰো, মই খালি খবৰটো ল'ম আৰু বুঢ়াক কেইষাৰমান ভালকে দিম। তাই যে ফোন কৰিলে এনেকে যে গালি পাৰে যে, সেই লৈ কেইষাৰমান দিম। আৰু তই ঘৰৰ পৰা কলৈকো নাযাবি, ঘৰখন চাবি। মই আহোঁগে অলপ। ছোৱালীজনী চাগে মনটো বিৰাট বেয়া লাগি আছে। আৰু বুঢ়াটোৱে যে একেবাৰে মুখলৈ নাচায়, যেনেকে কথা কয় নহয়, অকণো মুখলৈ নাচায়। বুঢ়াটো মানে মোৰো ভাল নালাগে। মই গৈ পোৱাৰ লগে লগে চাগে যিখনহে মুখ কৰি আহিব, সেই মোকো ভাল ব্যৱহাৰ নকৰে নহয় বুঢ়াটোৱে। বৰ বেয়াকে ক'লে নেকি তাই গধূলি? বেয়াকেই কৈছে, একে তৰ্কাতৰ্কি কৰি একে ধমকি দি পেলাই কৈছে। তাই হ'বলা ফোনৰ চুইচটো অফ কৰিবলৈ পাহৰিলে। মই গোটেই কথাখিনি শুনিলো নহয়, এতিয়াতো মোৰ বেয়া লাগিবই দেচোন। সেইকাৰণে মই আহোঁগে, তই আঁতৰ নহবি ঘৰৰ পৰা। মই আছো দে, তই যা। আকৌ কাজিয়া নকৰিবিগে তাত। নকৰো, মই যাওঁ। পালেহি মাক। পালেহি জীয়েকে ফোন কৰিলে আৰু আহি গ'ল নহয় জানো, হয়নে? আপুনি বাৰু তাই মোলে ফোন কৰিলে আপুনি কিয় বেয়া পায় বাৰু? বেয়া পোৱা কথা নহয়, মই বেয়া পোৱা কথা কোৱা নাই। তাই এইখন ঘৰৰ বোৱাৰীহে, ইয়াত কি হৈছে নহৈছে এই সকলোবোৰ কথা আপোনাক কিয় জনাব লাগিব কওকচোন বাৰু? তাই মোক জনোৱা নাই কিয়? তাই মোৰ লগত কথা পাতি থাকোঁতে আপুনি তাইক যিখিনি কথা কৈছিলে সেই সকলোখিনি কথা মই শুনিছোঁ, কাৰণ তাই ফোনৰ চুইচটো অফ কৰিবলৈ পাহৰি থাকিলে। সেই গতিকে আপুনি গুচি আহিল। মই তাইক কিবা এটা কৈছোৱেই আমাৰ ঘৰৰ কথা। আপুনি কিয় আহিব লাগেনো? কিয় আহিব লাগে? মাতিছে চাগে নিশ্চয়। তাই মোক মতা নাই কিয়, মই নিজেহে আহিছোঁ। বুজি পাইছোঁ। এটা কথা নহয় বিয়নী, এইখন ঘৰত কি হয় নহয়, কি কৰিছোঁ নকৰিছোঁ, কি খাইছোঁ বৈছোঁ, এইবিলাক কথা কিয় ক'ব লাগে তাই? তাই মোক সেইবিলাক কথা নকয় নহয়, এনে খবৰ খাতিহে সোধে। বাৰু ৰ'বচোন, আপোনাৰোতো এজনী ছোৱালী আছে। আছে। আপোনাৰ ছোৱালী আপোনাৰ লগত কথা পাতি নাথাকে জানো? থাকে। তেতিয়াহ'লে তাইও মোৰ লগত কথা পাতি থাকে। আপুনিতো আপোনাৰ ছোৱালীৰ লগত সুখ দুখৰ সকলোখিনি কথাই পাতে। তেতিয়াহ'লে আপুনি তাই কথা পতাটো কিয় দেখিব পৰা নাইকিয়া? ৰ'ব, তাই এইখন ঘৰৰ বোৱাৰীহে, তাইতো ছোৱালী নহয়। আপোনাৰ ছোৱালীওতো বেলেগ এখন ঘৰৰ বোৱাৰী হৈছেগে, সেইখন ঘৰতো ছোৱালী হৈ থকাগে নাইকিয়া।
আপোনাৰ ছোৱালী যেনেকে সেইখন ঘৰৰ ছোৱালী হৈ থকা নাইকিয়া মোৰ ছোৱালীও তেনেকে ছোৱালী নহয় বোৱাৰী হৈ আহিছে তাইক আপুনি ছোৱালী হিচাপে গ্ৰহণ কৰিব নোৱাৰিব জানো বিয়নী আপুনি ঠিকেই কৈছে কথাখিনি মোৰহে অকণমান বুজাত ভুল হৈ গৈছে গতিকে বেয়া নাপাব দেই বিয়নী বোৱাৰী তুমি একেবাৰে বেয়া নাপাবা দেই এই বয়স হৈ গ'ল ন অকণমান মাথাৰো খেলি মেলি কথা কোৱাৰো খেলি মেলি হৈছে গতিকে ভুল হৈ গ'ল বিয়নী বেয়া নাপাব একেবাৰে দেই কওকচোন আপোন পৰৰ সংজ্ঞা তেজৰ সম্পৰ্কৰ দ্বাৰা নহয় অন্তৰৰ আন্তৰিকতাৰ পৰাহে বিশ্লেষণ কৰা হয় কোন আপোন কোন পৰ আপুনি ঠিক কথাই কৈছে বিয়নী একেবাৰে ঠিক কথাই কৈছে